So partition of a sample space. So this is the definition. Let a set of events E1 E2 up to En মই এটা event or a set consider কৰিছো. Set of events মানে a group of events is said to be represent a partition of the sample space. এটা sample space or partition কোৱা হ'ব. তোমালোকে imagine কৰি লবা আমি যদি এটা sample space হয় তাক part কৰা যাব. এটা আমাৰ event part কৰিব তারক ওভারঅল মিলি পিনি এটা পার্টিশন কব তার মানে এই স্যাম্পল স্পেস তোমালকে মন গলে 1 2 3 4 চাৰিটা ভাগত ভাগ কৰিব পাৰা মন গলে তোমালকে ইচ্ছা কৰিলে তিনটা ভাগত ভাগ কৰিব পাৰা একটা স্যাম্পল স্পেসক মন গলে তোমালকে দুটা ভাগত ভাগ কৰিব পাৰা so that means so many defined partitions will be there so is known as a partition of the sample space মন ৰাখিবা intersection of any two events so I not equal to z মানে এইটা ইকুয়াল হ'ব নোৱাৰিব e1 ৰ লগত e1 ৰ ইন্টারসেকশন কেতিয়াও 0 নহয় এম্পটি নহয় so যিকোনো এটা ইভেন্ট কনসিডাৰ কৰি পিনি যদি এটা ইন্টারসেকশন কৰা হেবে এম্পটি হ'ব গুটেখিনি যদি ইভেন্ট যদি তোমালকে ইউনিয়ন কৰা হোল স্যাম্পল স্পেস তো পাবা আৰু প্ৰত্যেকটো ইভেন্টৰ ei means প্ৰত্যেকটো ইভেন্ট probability কিমান হ'ব greater than 0 কে greater হ'ব next total probability already we have discussed মই just definition to কৰিছো let আমি তেনেকুৱা partition consider কৰিছো so many defined partitions are there তাৰে ভিতৰত কোনোবা এটা partition মই randomly select কৰি ললো এইবোৰ এটা partition দেই এইবিলাকক এটা partition নকয় এইবিলাক এটা পাৰ্ট হে হয় এই গুটে পাৰ্ট বিলাকক মিলাই এটা partition বুলি কনসিডাৰ কৰা যায় বুজি পাইছানে পার্টিশন তো মিলাই পিনি একেলগে পার্টিশন কয় মই এটা পার্টিশন ললো এটো তাতে এন্টা ইভেন্ট আছে মিলি পিনি এটা পার্টিশন আছে সো বি এ পার্টিশন অফ দা স্যাম্পল স্পেস এজ each of the events has non-zero probability particular probability greater than 0 next a be any event associated to s তামানে স্যাম্পল স্পেস টু পট মালকৰ এ নামৰ এটা ইভেন্ট আছে মানে এটা ঘটনা আছে যেনেকে তোমালোক অলপ দেখত মই কৈছো কনস্ট্ৰাকশন জবৰ যেটো কেস কনস্ট্রাকশন জবৰ তামানে এটা কাম টু কমপ্লিট কনস্ট্রাকশন জব এটা স্টার্ট কৰিছে যে কাম টু কমপ্লিট হ'ব এটো কনফার্ম খালি দুটা ঘটনা তাৰ লগত জড়িত হৈ আছিল স্ট্রাইক হোৱা আৰু স্ট্রাইক নোহোৱা সো অভাল কাম টু কমপ্লিট হোৱাৰ প্ৰবাবিলিটি আমি এ বুলি ভাবিব পাৰো মানে তেনেকুৱা এটা গুটি ঘটনাটো কি জড়িত হৈছে কাম টু কমপ্লিট হোৱাটো জড়িত হৈ আছে সো কাম টু কমপ্লিট হোৱাৰ প্ৰবাবিলিটি কিমান বুলি যদি সুধে তাক আমি এ হিচাপে লৈ লম মেইন কোৱেশ্চনটো তে তোমালোকে কবা স্যার কাম টু যদি কমপ্লিট হোৱাৰ প্ৰবাবিলিটি সুধিছে তেনে আপুনি দুটা ঘটনা ডিসকাস কৰিব লাগিব স্ট্রাইক হোৱাৰ পিছত কাম টু কমপ্লিট হোৱাৰ প্ৰবাবিলিটি কিমান আৰু স্ট্রাইক নোহোৱাৰ পিছত কাম টু কমপ্লিট হোৱাৰ প্ৰবাবিলিটি কিমান সো এনেকা ধৰণে আমি এটো ৰিপ্ৰেজেন্টেশনটা টোটাল প্ৰবাবিলিটি জাস্ট টেক আউট টেক্সট বুক ওয়ান ওয়ার্কআউট এক্সাম্পল ইজ অলসো देयर কোৱেশ্চন পঢ়িবলৈ ট্ৰাই কৰিবা এক্সাম্পল নাম্বাৰ 15 ওয়ার্কআউট এক্সাম্পল নাম্বাৰ 15 টো পঢ়িছো এবাৰ ওয়ার্কআউট এক্সাম্পল নাম্বাৰ 15 টো এবাৰ চোৱা ঠিক আছে ওকে মই পঢ়িছো না তোমালোকে কোৱেশ্চনটো পঢ়োতে দেখিবা এগালমান ইনফৰমেশন আছে অলপমান ধৈৰ্য সহকাৰে পঢ়ি লাষ্ট অফ অল কনক্লুজনটো চাবা কি হৈছে এ পারসন হ্যাজ আন্ডাৰটেকেন এ কনস্ট্ৰাকশন জব মই কোৱা কোৱেশ্চনটোই হ'ব দা probabilities are 0.65 শুনিবা দেই that there will be strike হোৱাৰ probability কিমান বুলি কৈছে মানুহজনে কনস্ট্ৰাকশন জবটো স্টাৰ্ট কৰিলে স্ট্ৰাইক হোৱাৰ probability 0.65 0.80 that the construction job will be completed on time if there is no strike শুনি লবা কথাটো ঘটনাটো কেনেকুৱা ন চাবা দেই মই এৰখন লিখি দেখাইছো তোমালোকে সিচুৱেশনটো ফাৰ্স্ট ৰবা গুটেটো পঢ়িব নালাগে মই কৈছো না এই সেকেন্ড লাইনটো পঢ়াছন তাত কন্ডিশনটা দিছে কি কৈছে the probability are 0.65 that there will be strike is no strike question strike question strike হোৱাৰ পাছত কাম টু কমপ্লিট হোৱাৰ probability কিমান বুলি কৈছে 0. oh no 0.80 সোৱা 0.80 that the construction job will be completed on time কাম টু টাইমত কমপ্লিট হোৱাৰ probability 0.80 when if there is no strike strike যদি নহয় তা কাম টু 0. কাম টু টাইমত কমপ্লিট হ'বলে 0.80 probability হ'ব and 0.32 that the construction job will be completed on time if there is a strike যদি strike হয় কাম টু কমপ্লিট হোৱাৰ টাইমত কমপ্লিট হোৱাৰ probability দিছে নাই 0.32 বুলি কৈছে ওকে এতিয়া সোৱা determine the probability that the construction job will be completed on time বস্তু বুজিব ট্ৰাই কৰা construction job to টাইমত কমপ্লিট হোৱাৰ probability কিমান তোমালোকে কবা স্যার দুটা ঘটনা কথা তেওঁলোকে ডিসকাস কৰিছে কোৱেশ্চনটো এটা আছে স্ট্ৰাইক হোৱাৰ পিছত আৰু এটা স্ট্ৰাইক নোহোৱাৰ পিছত এটা তোমালোকে গোটেই ঘটনাটো দুটা লবা let e be the event strike হোৱাৰ probability আৰু strike নোহোৱাটো তোমালোকে শুনিবা দেই এটা যদি আমি স্যাম্পল স্পেস লওঁ আৰু যদি আমি এটা সেটৰ কথা ভাবো এই ইউনিভাৰ্সাল সেট এবাৰ বুজি পালে হ'ব এ আৰু আমি ঠকাটো যদি এ বুলি লওঁ নঠকাটো কি লোৱা হয় এ কমপ্লিমেন্ট স্ট্রাইক হোৱাটো যদি ই বুলি লোৱা
তেনে স্ট্ৰাইক নোহোৱাটো তোমালোকে আইডাৰ এফ ল'ব পাৰা নহলে বা তোমালোকে ই কমপ্লিমেন্ট ল'ব পাৰা মানে উলুটাটো স্ট্ৰাইক হোৱা আৰু স্ট্ৰাইক নোহোৱা বুজি পাইছানে মই কি কৈছো স্ট্ৰাইক হোৱা আৰু স্ট্ৰাইক নোহোৱা so let A be the event that the work will be completed on time কাম টু টাইমত কমপ্লিট হোৱাৰ probability তোমালোক কা দিছে probability of A উলিয়াব লাগে কি কবা প্ৰথমে তোমালোকে দুটা ধৰণৰ কথা ডিসকাস কৰিবা স্ট্ৰাইক হৈছে কেলে ই লিখিছো এটো লিখিলে বেছি ভুল হ'ব ভাল হ'ব স্ট্ৰাইক হোৱা আৰু স্ট্ৰাইক নোহোৱা সাপোজ স্যাৰ স্ট্ৰাইক হ'ল স্ট্ৰাইক টু হোৱাৰ পাছত কাম টু টাইমত কমপ্লিট হোৱাৰ probability প্লাস কি কবা স্যাৰ স্ট্ৰাইক নাই হোৱা স্ট্ৰাইক টু নোহোৱাৰ পিছত কাম টু টাইমত কমপ্লিট হোৱাৰ probability এটা মই ভ্যালু বহাম চাবা দেই সো মই বুজাই দিছো তোমালোকে চাই লবা তোমালোকে খালি মোক ইনফৰমেশনটো দিবা এই দেখৰে আৰু এটা ডায়াগ্ৰাম ড্ৰ কৰি দিছো তেতিয়া ভাল হ'ব এটো যদি a হয় এটো a কমপ্লিমেন্ট হয় জানানে এটো কি হয় ইউনিভাৰ্সাল সেট তাৰ মানে a আৰু a কমপ্লিমেন্ট মিলালে ইউনিভাৰ্সাল সেটটো পোৱা যায় তাৰ মানে তোমালোকে এনেকৈ কবা নি বাৰু a ইউনিয়ন a কমপ্লিমেন্ট ইজ ইকুৱেল টু ইউনিভাৰ্সাল সেট হয়নে তোমালোকে জানানে probability এটা নাম্বাৰ হয় probability কি হয় এটা নাম্বাৰ হয় so probability of a plus probability of a complement plus কেলে লিখিলা স্যার নাম্বাৰ হয় নাম্বাৰৰ ক্ষেত্ৰত তোমালোকে 2 ইউনিয়ন 3 কোৱা নেকি নকও নহয় আমি সেট হলে কলো হেন সেটৰ ক্ষেত্ৰত ইউনিয়ন হয় কিন্তু নাম্বাৰৰ ক্ষেত্ৰত এটা প্লাস বা মাইনাস হয় হেতু তোমালোকে জানানে সেইকাৰণে যেতিয়া মই probability বুলি কলো নিজে অকমান ভাবিলে গম পাবা probability যেটো নাম্বাৰ হয় কিনে মাজে কি লিখিছো প্লাস ইকুৱেল টু probability তোমালোকে জানা নাই ইউনিভাৰ্সাল সেট টু probability থিওৰি কি বুলি কোৱা হয় sample space এটো কি লিখিম তেতিয়া হলে sample space of probability 1 আৰু impossible event that means 5 probability 0 জানা কি জান so sample space of probability 1 হয় তোমালোকে কি পালা তেতিয়া হলে probability of a plus probability of a complement is equal to 1 হয় হল কোৱেশ্চনটো মোক কোৱা এটা মই ইয়াৰ ভ্যালু পাম চাবা দেই s means strike হোৱাৰ probability কিমান 0.65 দিয়া আছে নিশ্চয়চোন কোৱেশ্চনটো পঢ়িছোৱা strike হোৱাৰ probability 0.65 probability of s complement মানে কিনো strike strike হোৱাৰ probability যদি এটো s বুলি কনসিডাৰ কৰিলো এটো s complement বুজিবলে ভাল হ'ব strike হোৱাৰ probability 0.65 নোহোৱাৰ probability কিমান মাইনাস কৰিলে হ'ব কাৰ পৰা 1 পৰা মাইনাস কৰি দিবা yes হোৱা আৰু নোহোৱা বুলি ক'লে টোটাল পৰা মাইনাস কৰিলে হৈ যায় বুজি পাছানে কথাটো সো 1 পৰা মাইনাস কৰিলে তোমালোকৰ আনসাৰ আহিব 1 পৰা মাইনাস কৰিলে কিমান হ'ব 0.35 হ'ব তাৰ মানে এটো তোমালোকে 0.35 পাবা এটা মোক কোৱা ইয়াৰ ভ্যালু কিমান বস্তুটো পঢ়িছো এবাৰ কি হৈছে স্ট্ৰাইক হৈছে স্ট্ৰাইক হোৱাৰ পিছত কামটো কি হৈছে কমপ্লিট স্ট্ৰাইক হোৱাৰ পিছত কামটো কমপ্লিট হোৱাৰ probability মেনশন কৰিছে সো 0.80 নেকি নো 0.32 বস্তু বুজি পাইছা নাই স্ট্ৰাইক হোৱাৰ পিছত কামটো কমপ্লিট হোৱাৰ probability এটো কি হয় স্ট্ৰাইক নোহোৱাৰ পিছত কামটো কমপ্লিট হোৱাৰ probability এটো দিছে নেকি 0.80 ভ্যালু বিলাক বহাই দিবা আনসাৰ কৈছে জানিবলগা কথাটো হল দুইটা তোমালোকৰ ডিসজয়েন্ট ইভেন্ট আছিল না ডিসজয়েন্ট ইভেন্ট মানে বুজি পালা নহয় পাৰ্টিশনত কি হয় ইভেন্ট বিলাকৰ ইন্টাৰসেকশন 5 হয় ইন্টাৰসেকশনটো 5 হয় সো হেকাৰণে এটা পৰা ইটো পাবলে হলে মাইনাস কৰি দিলে হৈ যায় সো ইটো পাইছানো probability of s plus probability of s complement is equal to 1 s মানে হৈছে স্ট্ৰাইক হোৱা নোহোৱা বুলি ক'লে 1 পৰা মাইনাস কৰি দিলে আহি যাব এটো কনসেপ্ট আমি বহুতবাৰ ইউজ কৰিম বলে ইংলিশ ভাল পোৱা ষ্টুডেন্ট বলে ভাল নোপোৱা টোটালৰ পৰা ভাল পোৱাখিনি মাইনাস কৰি দিবা টোটাল আমি যদি ইয়াতে মই যদি গ্ৰুপটো ধৰো ম্যাথছ ভাল পোৱা আৰু ভাল নোপোৱা দুটা ষ্টুডেন্ট আছে মই হদিলো ভাল পোৱা কিমান আছে বলে স্যার 20 টা ভিতৰত 10 টাই ভাল পায় ভাল নোপোৱা কিমান আছে মানে 10 টা আছে বাকি কিটা আকৌ সেইকাৰণে টোটালৰ পৰা আমি মাইনাস কৰিলে আমি বস্তুবিলাক পোৱা যায় ভ্যালু বহাই দিবা আনসাৰ কৈছে ইয়াত মই স্ট্ৰাইক টু s আৰু মেইন সেট টু a বুলি লৈছো তোমালোকে নিজৰ সুবিধা মতে e f বুজি পাকে কনসিডাৰ কৰি লবা বুজি পালানে ওকে এটা সো এটা ওয়ার্কআউট एग्जांपल আছে সরি এটা এক্সারসাইজৰ কোৱেশ্চন আছে তোমালোকে হেতু এটা গম পাবা টোটাল probability কোৱেশ্চন বুলি 13.3 এক্সারসাইজ কাবাক বা হুদিব লাগি আছে নেকি ইয়াতে কিবা হুদিবা নেকি টোটাল probability না এবলা হুদিব নালাগে জেনেলি বুজি পাইছা টোটাল probability কেনেকে হল টোটাল probability কোৱেশ্চন টু টোটাল probability বুলি কেনেকে গম পালা লাষ্টত কোৱেশ্চন টু হুদিলে ওভাৰঅল হুদিলে কি বুলি হুদিলে কাম টু টাইমত কমপ্লিট হোৱাৰ probability কিমান তোমাক কৈছিল নেকি স্ট্ৰাইক হোৱাৰ পিছত কাম টু কমপ্লিট হোৱাৰ probability নাই কোৱা নহয় ওভাৰঅল হুদিলে সেইকাৰণে এটো টোটাল probability কোৱেশ্চন স্যাৰ ওকে সো এবাৰ আপোনালোকে মন কৰক কোৱেশ্চন নাম্বাৰ কিমান কলো এক্সারসাইজ কিবাটা আছে ওকে আপোনালোকে সব কোৱেশ্চন এবাৰ পঢ়ক মই পঢ়িম মানে ওকে 13
Oh no, exercise 13.3 question number 1 first ভালকে পঢ়ি চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন দে এটো তোমালকে কৰিব লাগিব বুজি পাবলে ইমান সহজ নহয় সো আমি কোৱেশ্চনটো আগবা পঢ়ি লৈছো exercise 13.3 question number 1 page number 555 okay এতিয়া সো আমি কোৱেশ্চনটো বা পঢ়ি লৈছো ভালকে an urn contains 5 red and 5 black balls কোৱেশ্চনটো বুজিবলৈ ট্ৰাই কৰিবা নহবা বুজি পোৱা না যাব 5 red and 5 black 10 balls are there a ball is drawn at random initially mon koriba eta ball randomly draw kora hoise you don't have any idea about the color of that ball and instruction is not given also instruction to dia nai তোমাক কৈছে বেগটোৰ পৰা তুমি সাপোজ বেগটো এনেকে আছে তুমি হাত এখন ভৰালা randomly মানে তুমি নজনাকে অনাটো randomly বুলি কয় তুমি বল এটা আনিলা বাহিৰলে বলটো আনি কিনি কি কৈছে সোৱা its color is noted and is returned to the urn তুমি কালাৰটো নোট ডাউন কৰিবা তাৰছত ভিতৰত থৈ দিবা কিন্তু মন কৰিবা moreover 2 additional balls of the color drawn are put in the urn and then a ball is drawn at random interesting কথা তুমি বেগৰ পৰা এনেকে কালাৰ এনেকে বল এটা আনিলা বলটো কিবা এটা কালাৰ হ'ব তুমি কালাৰটো নোট ডাউন কৰিলা সাপোজ ৰেড কালাৰ তুমি পালা randomly আনিছা মানে নজনাকে আনিছা এই বলটো যেতিয়া তুমি থবলে যাবা ন দুটা এডিশনাল বল তুমি আকৌ এক্সট্ৰাকে থব লাগিব হে কালাৰটো কো পানা না জানো তোমাৰ হাতত বল ধেই আছে কিন্তু ইনিশিয়ালি তোমালকে ৰেড আৰু ব্ল্যাকৰ কালেকশন কিটা আৰ্নটো ভিতৰত আছে বেগটো ভিতৰত আছে বুলি ধৰি লোৱা তুমি ভিতৰ পৰা ৰেড বল আনিলা নহয় কালাৰটো দেখিলা দুটা এডিশনাল বল তাৰ ভিতৰত থব লাগিব দুটা এডিশনাল বল এটোটো সবাই আৰু দুটা ভিতৰত থব লাগিব সেম কালাৰ মানে ৰেড কালাৰ থব লাগিব যদি ব্ল্যাক পাইছা তেলে তুমি দুটা ব্ল্যাক কালাৰ থব লাগিব থোৱাৰ পিছত সাপোজ তুমি দুটা ৰেড বল আনি পিনি ইয়াত জয়েন কৰি দিলা ৰেড বল কেটা হ'ব তিটা ভিতৰত হাতটা কেলে তুমি এটা আনিছিলা হেতুটো থবাই কেলে ভিতৰত পাঁচটা থাকিলে দুটা কয় এডিশনাল বল দিলা নহয় কেটা দুটা দিলা তো তোমাৰ ৰেড বল সাতটা হল ব্ল্যাক আহিলে ব্ল্যাক সাতটা হ'ব তাৰছত তুমি থোৱাৰ পাছত তুমি সেকেন্ড বলটো ড্ৰ কৰিব লাগিব বুজি পালানে সেকেন্ড বলটো খালি মন কৰিবা তোমাৰ কন্ডিশন দিছে সেকেন্ড বল মাস্ট বি সেকেন্ড বলটো খালি মাস্ট বি ৰেড বল হ'ব লাগিব হল এটা মুক কোৱাচোন ফাৰ্স্ট বলটো কি আহিছিল তাহলে তোমালকে গম পালানে স্যার দুটা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হৈছে সিচুৱেচন বুজিব ট্ৰাই কৰা স্যার ফাৰ্স্ট বলটো কথা নাই কোৱা কিন্তু স্যার ফাৰ্স্ট বলটো দুটা পসিবিলিটি আছে ৰেডো হ'ব পাৰে ব্ল্যাকো হ'ব পাৰে সিমিলাৰলি মই আকৌ কনস্ট্ৰাকশন যাবলৈ গৈছো স্যার কামটো কমপ্লিট হ'ব নো ডাউট স্যার কিন্তু দুটা সিচুৱেচন ক্ৰিয়েট হোৱাৰ পসিবিলিটি আছে এটা স্ট্ৰাইক হ'বও পাৰে আমি নাজানো স্ট্ৰাইক নহ'ব পাৰে যেতিয়া আপুনি স্যার ওভাৰঅল কথাটো সুধিলে ন স্যার টোটাল প্ৰবাবিলিটি কোৱেশ্চন হয় এই কোৱেশ্চন টোটাল প্ৰবাবিলিটি কোৱেশ্চন কেনেকে গম পালো স্যার আপুনি মোক অকল সেকেন্ড বলটো কথা সুধিলে সেকেন্ড বলটো কি লাগে ৰেড ফাৰ্স্টত আপোনাৰ জিএ নহওক সেকেন্ড বলটো খালি মাছ দি আপোনাৰ ৰেড লাগিব আপোনাৰ জিএ সিচুৱেচন ক্ৰিয়েট নহওক আপোনাৰ কামটো কমপ্লিট হ'ব লাগে জিএ সিচুৱেচন ক্ৰিয়েট নহওক মানে কি স্ট্ৰাইক হলো আপুনি কামটো কমপ্লিট কৰাৰ প্ৰবাবিলিটি লাগিব স্ট্ৰাইক নহলো বুজিবলৈ ট্ৰাই কৰা মই কি কৈছো ফাৰ্স্টৰ সিচুৱেচনটো জিএ নহওক মতলব নাই সেকেন্ড বলটো কি লাগিব ৰেড এনে ফাৰ্স্টত স্যার দুটা পসিবিলিটি আছে ৰেডো আহিব পাৰে ব্ল্যাক আপোনাৰ সিচুৱেচন জিএ নহওক কনস্ট্ৰাকশন জবটো আপোনাৰ কমপ্লিট হোৱাৰ প্ৰবাবিলিটি লাগে আপোনাৰ স্ট্ৰাইক হলো আপুনি উলিয়াব লাগিব স্ট্ৰাইক নহলো তেনেকুৱা সিচুৱেচন বিলাক কাৰ কোৱেশ্চন ওভাৰঅল হোৱা কোৱেশ্চন বিলাক টোটাল প্ৰবাবিলিটি কোৱেশ্চন শুনিবা দেই তোমালোক ওভাৰঅল কি লাগে ৰেড বল তেনে আমি কাম এটা কৰো স্যার ফাৰ্স্ট বলটো কি আহে নাজানো আপোনাৰ খালি ফাৰ্স্ট বলটো যদি ৰেড আহে আপোনাৰ সৰি ৰেড অহাৰ পিছত ৰেড লাগিব তেলে সেকেন্ড বলটো ৰেড লাগে ন নহবতো পাৰে স্যার ফাৰ্স্ট বলটো যদি ব্ল্যাক আহে তেতিয়াও আপুনি ৰেড আনিব লাগিব টোটাল প্ৰবাবিলিটি কোৱেশ্চন হয় নাই কোৱেশ্চন পঢ়িবলৈ অলপ দিগদাৰ হে টু এডিশনাল বলৰ কথা কৈছে যে সো ওভাৰঅল মন কৰা ওভাৰঅল তোমাক ৰেড বল অনাৰ প্ৰবাবিলিটি লাগে কিন্তু স্যার ৰেড বল অনাৰ আগত আৰু এটা ঘটনা ঘটিছে আপুনি বলটা কিন্তু ড্ৰ কৰিছে ৰেড টু 2 নম্বৰ বাৰত আনিছে ফাৰ্স্ট বাৰত আপুনি কি পালে স্যার মেবি ৰেড পাব পাৰে আপুনি নহলবা ৰেড পালো আপুনি ৰেড আনিব লাগিব ব্ল্যাক পালো কিন্তু মন কৰা উইথ ৰিপ্লেসমেন্টত চলিছে না উইদাউট ৰিপ্লেসমেন্টত ৰাইজে মন কৰিব মই ফাৰ্স্ট ৰেডৰ প্ৰবাবিলিটি উলিয়াম এতিয়া শুনিব এবাৰ ভালকে চাই লওক সেকেন্ড আপোনালোকে বুজি পাব What is the probability of getting a red ball? Red ball on a probability 5/10. Wait. Red ball to anila. Kompala ball eta draw koila red ball hoy gol. Tumi red ball to ako bhitor thola. Khali plus ki koila 2. Etu ball tumi bhitor thoi dilage.
হলানে ভিতৰত এতিয়া তুমি আকৌ নতুন সিচুৱেচন ক্ৰিয়েট হল ভিতৰত এটা তুমি কি বনানিবা ৰেড কোৱা এতিয়া ৰেড বল পাৰ প্ৰবাবিলিটি 7/12 হবো কেলে ভিতৰত 12টা বল নাই নেকি তারপরে রেড বল কেটা 7 ওয়েট এবার সেকেন্ড সিচুয়েশন ক্রিয়েট কৰিছো এটো বাদ দিয়া এবার তুমি বলটা আনিলা কি আহিলে ব্ল্যাক আহিল ব্ল্যাক বল আকৌ দুটা প্লাস কৰি দি লাগে টোটাল কিমান হল সো ইনিশিয়ালি ব্ল্যাক বল হার প্রবাবিলিটি 5/10 ইনিশিয়ালি আকৌ আনি পিনি রিপ্লেস কৰিলা ন দুটা এক্সট্রা কে দি দিলা সো 7টা হৈ গল এবার মোক কব লাগে হোয়াট ইজ দা প্রবাবিলিটি অফ গেটিং এ রেড বল এতিয়া নতুন সিচুয়েশন টু পার রেড বল আনা 7/12 or 5/12 5/12 রেড বল আনিব কৈছে চেঞ্জ হৈছে ব্ল্যাক বল মোটো মতলব নাই ব্ল্যাকৰ লগত মোক কাৰ লগত মতলব আছে ৰেডৰ লগত সো হোয়াট ইজ দা আনসার 5/12 7/12 নহয় তোমাক কি বল আনিব লাগে সব ওপৰ লিখি থোৱা আছে ন রেড বল কেটা আছে রেড বল তো চেঞ্জ নহল বাহিৰটো রেড বল হান আছিলে কি বল আইছিল ব্ল্যাক বল সো এখানে 5/12 বুঝি পালা নাই সো কোশ্চেনটো অলপ এক্সেপশনাল কাৰণে এডু কোশ্চেন এক্সামত দিয়ে সেই টু এডিশনাল কেস টু দি দিলে যে সো হিটো কাৰণে এডু কোশ্চেন দিয়ে ভেৰি সিম্পলই হয় ইমান টেনশন লব লগিয়া নাই খালি তোমালকে বুজিব লাগিব যে টোটাল প্ৰবাবিলিটি কোশ্চেন কেনেকে হল তোমালকে নিজে ভাবাচোন কোশ্চেনটো ইমান বিলাক এক্সপ্লেনেশন দিলে লাষ্টত হইলে যে সেকেন্ড বল টু রেড বল হোৱাৰ প্ৰবাবিলিটি কিমান স্যার সেকেন্ড বল টু অনাগত আপুনি ফাৰ্স্টত এটা বল আনিছিল মন কৰে নে ফাৰ্স্ট বলটো আপোনাৰ কি আহিছিল মইতো নাজানো কি আহিছে মেবি ৰেড মেবি ব্ল্যাক দুইটা কথা রেড অনাৰ পিছত রেড ব্ল্যাক অনাৰ পিছত রেড দুইটা সিচুয়েশন ক্রিয়েট কৰি প্লাস কৰিছে সো দ্যাটস ওয়াই দিস ওয়ান ইজ এ কোয়েশ্চন অফ টোটাল ঠিক আছে নে ডাউট কাৰোবাৰ কিবা সুধিব লগিয়া আছে নাই ওকে